हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे और मयो भाले आछो। तो लास्ट मैं डंगभेली एड करते भिडिओ बनाइছিলো और तेতিয়াर পৰা मैं भिडिओ बनवा ना। तो भाविलो आज এটা भिडिओ बनाই दिও और मोर मरिगाँवर পৰা डंगभेली एड करते किमान खरच हल तो गोटेखिनि आज এই ভিডিওটো যোগেদি জনাবলৈ চেষ্টা কৰিম। তো তাৰ আগতে মোৰ এটা পাৰ্সেল অৰ্ডাৰ কৰিছিলো আৰু সেই পাৰ্সেলটো মই আনবক্সিং কৰি দেখাইছো আপোনালোকক। तो আপোনালোকে ডংভেলি এড কৰোঁতে হতে গম পাইছিলে যে মোৰ গোপ্ৰ মাইকটো বেয়া হৈছিল আৰু সেই গোপ্ৰ মাইকটো মই অৰ্ডাৰ কৰিছিলো এমাজনত। তো ধুনীয়াকৈ মই আপোনালোকক এটা আনবক্সিং কৰি দেখাই আছো। তাৰ পৰা এটোৱে পাৰ্সেলটো কিমান ডাঙৰ চাওক কভাৰটো আৰু এটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলো। আপোনালোকে চেক কৰিব পাৰে এমাজনৰ পৰা মই এটো অৰ্ডাৰ কৰিছিলো আৰু ইয়াৰ ভিতৰত যেটো নেকি বক্স আছে বক্সটো বহুত সৰু হয় কিন্তু ইয়াত কিমান ডাঙৰ চাওক আপোনালোকে কিমান ডাঙৰ কভাৰ দিছে। তো মই ধুনীয়াকৈ এটো আনবক্সিং কৰি দেখাই আছো আৰু ভিতৰত কি মই মাইক অৰ্ডাৰ কৰিছিলো হেতু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাব পাৰে এটোৱে সেই পাৰ্সেলটো মাইকৰ যেটো নেকি বক্সটো আৰু ইয়াত কিমান ডাঙৰ চাওক আপোনালোকে। ইয়াত যেটো নেকি পেকেজিং আছিল পেকেজিংটো কিমান ডাঙৰ দিছে কিন্তু বক্সটো বহুত সৰু হয়। তো চাব পাৰে এটো হৈছে মাইকটো আৰু মাইকটো ৰাখিবৰ কাৰণে এটো হৈছে এটা ক্লিপ। যদি আপোনালোকে শার্ট বা কিবা স্পৰ্টিঙত যদি আপোনালোকে লগাই ৰাখিব বিচাৰে তো এটো এটা ক্লিপ দিছে লগত আৰু এটা নহয় দুটা ক্লিপ দিছে। এই দুটা ক্লিপ দিছে তাৰ পাছত এটা যি নেকি গোপ্ৰ এডাপ্টাৰত লগাবৰ কাৰণে এটা পিন দিছে কাৰণ ডাইৰেক্ট এই পিনটো গোপ্ৰ এডাপ্টাৰত সেটআপ নহয়। তো সেইকাৰণে আৰু এক্সট্ৰা এটা পিন দিছে। তো বক্সৰ ভিতৰত আৰু দুখন পুষ্টি দিছে। তো সেই পুষ্টিখন মোৰ প্ৰয়োজন নাই। তো ধুনীয়াকৈ এটা মাইকটো গোপ্ৰত সেটআপ কৰি আপোনালোকক ধুনীয়াকৈ গোপ্ৰত ভিডিও বনাই দেখাবলৈ চেষ্টা কৰিম যে মাইকৰ যি নেকি সাউন্ড কোৱালিটি কেনেকুৱা আহে। তো চাব পাৰে এটোৱে আছিলে মাউনৰ যি নেকি মাইক। তো মাইকটো মই ধুনীয়াকৈ হেলমেটত সেটআপ কৰি লৈ গোপ্ৰত মই আপোনালোকক ধুনীয়াকৈ মাইকৰ সাউন্ড কোৱালিটিটো চেক কৰি দেখাই আছো। চাব পাৰে ধুনীয়াকৈ গোপ্ৰত মাইকটো লগাই দিলো আৰু ধুনীয়াকৈ এটা গোপ্ৰত ভিডিও ৰেকৰ্ড কৰি মাইকৰ সাউন্ড কোৱালিটিটো আপোনালোকক মই চেক কৰি দেখাই আছো। মাইক চেক হেল্ল হেল্ল। তো গাইজ ধুনীয়াকৈ ইয়াতে অকণমান টাইম স্পেণ্ড কৰিলোঁ আৰু এতিয়া লাহেকৈ ওলাই দিওঁ ঘৰলৈ আৰু এতিয়া মটো ব্লগিং কৰি যাম যাওঁতে আৰু যি নেকি মোৰ মাউনৰ যি নেকি মাইক তো সেই মাইকৰ সাউন্ড কোৱালিটি তো ইয়াতে চেক কৰিম। তো আপোনালোকে ভিডিওটো কণ্টিনিউ কৰি থাকক আৰু আমাৰ যি নেকি মৰিগাঁও টু ডংভেলি ৰাইডত যিমান যি খৰচা হ'ল তো গোটেইখিনি মই আপোনালোকক ডিটেইল জনাবলৈ আজি চেষ্টা কৰিম এই ভিডিওটোৰ যোগেদি। এতিয়া ভিডিওত যেটো ভয়েস আপোনালোকে শুনি আছে সেইটো হৈছে মাউনৰ মাইকৰ। চাব পৰা আপোনালোকে ইয়াত মোৰ মাউনৰ মাইক লাগি আছে আৰু এতিয়া যেটো ভয়েস আহি আছে সেইটো মাউনৰ মাইকৰ সৈতে ৰেকৰ্ড হৈ আছে। তো মই আপোনালোকক কৈ আছোঁ যে আমাৰ মৰিগাঁৱৰ পৰা ডংভেলি যেতিয়া আমি ৰাইড কৰিছিলোঁ তো তেতিয়া আমাৰ ৰাইডত মোৰ মৰিগাঁৱৰ পৰা ডংভেলি গৈ ৰিটাৰ্ণ ঘূৰি ঘৰলৈ আহোঁতে মোৰ 1456 কিলোমিটাৰ মোৰ টোটেল ৰাইডটোত হৈছে মোৰ বাইকখন চলোৱা। আৰু মোৰ বাইকত কিমান তেল গৈছে মই আপোনালোকক কৈ আছোঁ। প্ৰথম মই যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ তো তেতিয়া মই মৰিগাঁৱতে প্ৰথম তেল ভৰাইছিলোঁ 1200 টকা। তাৰপিছত আৰু শিৱসাগৰত ভৰাইছিলোঁ 700 টকা। তাৰপাছত অৰুণাচল যি নেকি খোপা বুলি কয় ডংভেলিলৈ যেতিয়া আপোনালোকে যাব অৰুণাচল খোপাত আপোনালোকে লাষ্ট ফিউল পাম্প পাব। তো মই তাতে ফাৰ্ষ্ট তেল ভৰাইছিলোঁ 750 টকা আৰু ৰিটাৰ্ণ যেতিয়া মই ঘূৰি আহোঁ ডংভেলিৰ পৰা আকৌ মই খোপাত ভৰাইছিলোঁ 600 টকা আৰু মৰাণত আহি মই ভৰালোঁ 900 টকা। তো টোটেল মোৰ তেল ইমানে আছিলে। মই এতিয়ালৈ কেলকুলেট কৰা নাই কিমান হৈছে মোৰ তেল। আৰু মই আপোনালোকক যদি ৰুম ভাড়াৰ কথা ক'বলৈ যাওঁ আমি মৰিগাঁৱৰ পৰা প্ৰথম গৈ শদিয়াত ষ্টে কৰিছিলোঁ আৰু শদিয়াতে আমি 800 টকা ৰুম ভাড়া দি আছিলোঁ। তো 4জন আছিলোঁ আমি তাতে আৰু তাৰ পৰা গৈ আমি আঞ্জাত ৰখিলোঁ অৰুণাচল যি নেকি আঞ্জাও। তো আঞ্জাত আমি যিটো ৰুমত আছিলোঁ সেইটো আছিলে গভৰ্ণমেণ্টৰ কোৱাৰ্টাৰ আছিলে। তো তাতে আমাক 500 টকা ল'ল কিন্তু ৰুমটো বহুত ডাঙৰ আছিলে গভৰ্ণমেণ্টৰ কাৰণে দামটো কমাই ল'ল। তো তাতো আমি 4জনে আছিলোঁ আৰু তাৰপাছত আমি গৈ ডংভেলিত ষ্টে কৰিলোঁ হোমষ্টে আৰু তাতে আমাক 1200 টকা ল'ল হোমষ্টেত আৰু তাতো 4জনে আমি আছোঁ ৰুমত। আৰু যেতিয়া আমি ঘৰলৈ আহোঁ ডংভেলিৰ পৰা আমি ঘৰলৈ আহোঁতে তিনিচুকীয়াত ৰখিলোঁ আৰু তিনিচুকীয়াত ৰখি আমি 1200 টকাত এটা ৰুম ল'লোঁ হোটেল ৰুম। তো তাতো আমি 4জনে আছিলোঁ। তো আমি 4জন থকাৰ কাৰণে আমাৰ যি নেকি ৰুম ভাড়া তো ৰুম ভাড়াটো আমাৰ মানে এজনত বহুত কমকৈ পৰিছে।
তো আপোনালোকে যদি ৰাইড কৰে তেতিয়াহ'লে আপোনালোকে গ্ৰুপ ৰাইড কৰিলে আপোনালোকৰ খৰচাটো কমিব। আৰু যেতিয়া স্ল' ৰাইড কৰা হয়, স্ল' ৰাইড কৰিলে কি হয়, যেতিয়া আপোনালোকে ক'ৰবাত ষ্টে কৰিব তো তেতিয়া আপোনালোকে ৰুমৰ যি পইচা তো গোটেই পইচাটো আপোনালোকে অকলে দিব লগা হয়। তো সেইকাৰণে বাজেটটো অকণমান বাঢ়ি যায়। কিন্তু গ্ৰুপ ৰাইড কৰিলে ডিভাইড হৈ যায় যেতিয়া গোটেইকেইজনৰ মাজত, তো তেতিয়া আপোনালোকৰ বাজেটটো অলপ কমি যায়। তো যিমান পাৰে আপোনালোকে গ্ৰুপ ৰাইড কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ বাজেট কম থাকে। তো ইমানে আছিলে আমাৰ ৰুম ভাড়া। আৰু মই এতিয়ালৈকে একজেক্টলি কেলকুলেট কৰা নাই কিমান মোৰ ৰুমত খৰচা হৈছে। আৰু খোৱা বোৱাৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ তো আমাৰ ডেইলি এজন মানুহৰ ওপৰত 500 টকাকৈ খৰচ হৈছিলে। ৰাতিপুৱা টাইমত আমি মেগী বা পৰঠা বা পুৰিটো এনেকৈ খাই আমি ৰাইড কৰিছিলোঁ। আৰু দুপৰীয়া টাইমত আমি তেনেকৈ ভাত খাইছিলোঁ। আৰু সন্ধিয়া টাইমত আমি ভাত খাইছিলোঁ। আমি দিনটোত 2 সাঁজ ভাত খাইছিলোঁ। আৰু মৰ্ণিং টাইমত মেগী, চাহ, পৰঠা, ৰুটি এনেকৈ খাই আমি ৰাইড কৰিছিলোঁ। তো সেইকাৰণে আমাৰ ডেইলি আমাৰ এজনত 500 টকাকৈ খৰচ হৈছিলে। তো আমি টোটেল 5 দিন ৰাইড কৰিছিলোঁ। 5 দিনত আমাৰ এজন মানুহত 500কৈ 2500 টকা গৈছে। আৰু ডং ভেলী যেতিয়া নেকি আপোনালোকে ট্ৰেকিং কৰিব, ট্ৰেকিং কৰোঁতে আপোনালোকে ডং ভেলী ভিউ পইণ্টলৈ যাবলৈ হ'লে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। আৰু এণ্ট্ৰি কৰোঁতে আপোনালোকৰ পাৰ পাৰ্চন এজন মানুহক আপোনালোকক 500 টকা ল'ব গাইড সহ। তো সিমানে আছিলে খৰচা আমাৰ। যদি মই কেলকুলেট কৰিবলৈ যাওঁ যে আমাৰ মৰিগাঁৱৰ পৰা ডং ভেলী ৰাইডত তেল, ৰুম ভাড়া আৰু খোৱা বোৱা যদি আমি হিচাপ কৰিবলৈ যাওঁ তেতিয়াহ'লে মোৰ ৰাইডটোত 10,000মান টকাত মোৰ ৰাইডটো কমপ্লিট হৈ গৈছে। তো আপোনালোকেও যদি ৰাইড কৰিম বুলি ভাবিছে তো আপোনালোকৰ 10-12 হাজাৰ এনেকৈ এটা বাজেট কৰি ল'ব। তো যিমান পাৰে আপোনালোকে গ্ৰুপ ৰাইড কৰিবলৈ চেষ্টা কৰিব। কাৰণ কিহৰ কাৰণে, যদি আপোনালোকে শ্ল' ৰাইড কৰে, আপোনালোকৰ যদি বাইকখন কিবা এটা অসুবিধা হৈ যায় তো আপোনালোকে অকলে ভাল কৰিবলৈ অকণমান অসুবিধা পাব। তো সেইকাৰণে কৈছোঁ, তো শ্ল' ৰাইড কৰাটো আপোনালোকে ইগন'ৰ কৰিব। যিমান পাৰে আপোনালোকে গ্ৰুপ ৰাইডত ৰাইড কৰিবলৈ চেষ্টা কৰিব। তো ইমানে আছিলে আজি ভিডিঅ'। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া যিটো মাইকৰ সৈতে ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ তো সেইটো হৈছে মাউনো মাইক। আৰু মাউনো মাইকত ভইচ কেনেকুৱা আহিছে নাজানো। অকণমান বাইকখন দৌৰাই চাম। এতিয়া 30 মানত আহি আছোঁ স্পীড। তো ইয়াত ভইচটো ঠিকে আহিব লাগে মোৰ মতে। তো অকণমান দৌৰাই চাম। তো দৌৰাই চালে গম পাম ভইচটো কেনেকৈ আহে। ভিডিঅ'টো ইমানে আছিলে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু 15-20 দিনমানৰ পাছত আজি ভিডিঅ' বনাই আছোঁ। তো সেইকাৰণে কথাবোৰ কওঁতে অকণমান খেলি মেলি হৈছে, সেইটো আপোনালোকে ইগন'ৰ কৰিব। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে বা কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। তো আজিলৈ বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।